নমস্কাৰ আমি আজি ৰিজনিং সেকশনৰ এনালজি পাৰ্টৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো হ'ল হেমেটাইট আইৰণ স্ফেলেৰাইট কুৱেশ্যন মাৰ্ক কি হ'ব। আমাৰ ফাৰ্ষ্ট গ্ৰুপত দি আছে হেমেটাইট এণ্ড আইৰণ, ছেকেণ্ড গ্ৰুপ স্ফেলেৰাইট আৰু কুৱেশ্যন মাৰ্কত কি হ'ব। চ' ইয়াত হেমেটাইট আৰু আইৰণৰ মাজৰ সম্পৰ্কটো কি। চ' চোৱা, হেমেটাইট ইজ দ্য অ'ৰ অফ আইৰণ, গতিকে সিমিলাৰলি আমাৰ কি হ'ব, স্ফেলেৰাইট ইজ দ্য অ'ৰ অফ জিংক, গতিকে আমাৰ কাৰেক্ট এনসাৰ কি হ'ব, জিংক। আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন এ জিংক। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ ইণ্ডিয়া দিল্লী নেদাৰলেণ্ড কুৱেশ্যন মাৰ্কত কি হ'ব। আমাৰ ফাৰ্ষ্ট গ্ৰুপৰ সম্পৰ্কত আমি চালে কি গম পাওঁ, দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া। চ' নেদাৰলেণ্ডৰ কেপিটেল কি হ'ব। চ' আমষ্টাৰডাম ইজ দ্য কেপিটেল অফ নেদাৰলেণ্ড, গতিকে এনসাৰ হ'ব আমষ্টাৰডাম। আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন চি। ইয়াৰ পিছত আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। নেক্সট কুৱেশ্যন আমাৰ দিয়া আছে DNWB CMVA, ফাৰ্ষ্ট গ্ৰুপটো দিয়া আছে DNWB এণ্ড CMVA। আমাৰ ছেকেণ্ড গ্ৰুপ FHKS আৰু আমাৰ কুৱেশ্যন মাৰ্কত কি হ'ব। চ' ইয়াত চোৱা, আমাৰ ফাৰ্ষ্ট গ্ৰুপটো ভালদৰে ষ্টাডি কৰিলে আমি কি দেখা পাওঁ। ইয়াত ফাৰ্ষ্ট গ্ৰুপৰ প্ৰথম আখৰকেইটাৰ ডি আৰু ছেকেণ্ড আখৰকেইটাৰ চিৰ মাজৰ সম্পৰ্কটো কি, D-1 C। ঠিক সেইদৰে N-1 M, W-1 V and B-1 A। গতিকে FHKSৰ ক্ষেত্ৰত কি হ'ব, F-1 E হ'ব, H-1 G হ'ব, K-1 J হ'ব, S-1 R হ'ব। গতিকে আমাৰ কাৰেক্ট এনসাৰ কি হ'ব, EGJR EGJR। আমাৰ অপশ্যন দিয়া আছে অপশ্যন বি EGJR। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। নেক্সট কুৱেশ্যন আমাৰ দিয়া আছে বিউটিফুল ৰিপালচিভ। ফাৰ্ষ্ট গ্ৰুপ দিয়া আছে আমাৰ বিউটিফুল এণ্ড ৰিপালচিভ, ছেকেণ্ড গ্ৰুপ ফ্ৰিকুৱেণ্ট আৰু কুৱেশ্যন মাৰ্কত কি হয়। চোৱা, বিউটিফুল আৰু ৰিপালচিভৰ মাজৰ সম্পৰ্কটো, ৰিপালচিভ ইজ দ্য এণ্টনিম অফ বিউটিফুল, ডেট মিনছ ৰিপালচিভটো বিউটিফুলৰ বিপৰীত শব্দ। গতিকে ফ্ৰিকুৱেণ্টৰ অপজিট ৱৰ্ড কি হ'ব। চ' ফ্ৰিকুৱেণ্ট ইজ এণ্টনিম অফ চেলডম, হয়। চ' ইয়াত আমাৰ কাৰেক্ট এনসাৰ কি হ'ব, চেলডম। আমাৰ অপশ্যন দিয়া আছে অপশ্যন বি চেলডম। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। নেক্সট কুৱেশ্যন আমাৰ দিয়া আছে আলজেৰিয়া ডিনাৰ এংগোলা কুৱেশ্যন মাৰ্কত কি হ'ব। চ' আলজেৰিয়ান ডিনাৰৰ মাজৰ সম্পৰ্কটো কি, ডিনাৰ ইজ দ্য কাৰেঞ্চি অফ আলজেৰিয়া, গতিকে এংগোলাৰ কাৰেঞ্চি কি হ'ব, কোৱাঞ্জা। কোৱাঞ্জা ইজ দ্য কাৰেঞ্চি অফ এংগোলা। চ' আমাৰ অপশ্যন দিয়া আছে অপশ্যন এ